Good morning. আজি আমি চাম excess pressure inside a liquid drop. Liquid drop এটাৰ ভিতৰত excess pressure থাকে। Excess pressure টো কিমান হয়, কিয় আহে, হেতু আমি চাম। সো প্ৰথমতে আমি liquid drop এটা ইমাজিন কৰিব লাগিব। আমি আঁকি লওঁ spherical liquid drop এটা। এটো এটা spherical liquid drop। তাৰ এখন vertical plane আমি ইমাজিন কৰিম liquid dropটোৰ মাজেদি যদি আমি এখন প্লেন পাৰ কৰাই দিওঁ তেতিয়া যেনেকুৱা হ'ব লিকুইড ড্ৰপটো এটো এটা সার্কেল হয় যেটো মই আকিছো এলিপছৰ নিচিনা হৈছে যদিও ভাৰ্টিক্যালি যেটো আকিছো এটো এটা সার্কেল হয় এখন আমি সাইডৰ পৰা চাইছো কাৰণে আমি এলিপছৰ নিচিনা দেখিছো তাৰমানে সো লিকুইড ড্ৰপটো এনেকৈ আছে স্ফেৰিকেল তাত এখন ভাৰ্টিক্যাল প্লেনে কাটি দিয়া নিচিনাকৈ আমি দুটা হেমিস্ফিয়াৰত ডিভাইড কৰি দিছো লিকুইড ড্ৰপটো এ পিনৰ হেমিস্ফিয়াৰটো আমি কলো লেফট সাইডৰটো কলো এ ৰাইট সাইডৰটো কলো বি ঠিক আছে এতিয়া আমি জানো সারফেস অফ এ লিকুইড ডট সদায় সারফেস টেনশন থাকে ফোর্স পার ইউনিট লেংথ থাকে সো লিকুইডৰ সারফেসৰ যিবিলাক মলিকুলস থাকে তাৰ পটেনশিয়াল এনাৰ্জি বেছি থাকে একাৰণে তাহাঁতি সারফেসখন মিনিমাম হৈ থাকিবলৈ বিচাৰে মিনিমাম এৰিয়া ল'বলৈ বিচাৰে আৰু মিনিমাম এৰিয়া ল'বলৈ বিচাৰাৰ কাৰণে টান খাই থাকে সো ইয়াতো কি হ'ব আমি যদি এটা অবজেক্ট কনসিডাৰ কৰোঁ লেফট সাইডৰ যেটো হেমিস্ফিয়াৰ আছে হেতু যদি কনসিডাৰ কৰোঁ এই হেমিস্ফিয়াৰটো তেতিয়া ৰাইট সাইডৰ যেটো হেমিস্ফিয়াৰ আছে হেতুৱে লেফট সাইডৰটো টানি থাকিব বাহিৰৰ যিখন সারফেস অফ লিকুইড আছে ড্ৰপটোৰ তাত এলং দা সারফেস বি যেটো হেমিস্ফিয়াৰ আছে হি এই হেমিস্ফিয়াৰৰ সারফেসখনৰ এনেকৈ টানি থাকিব ব্যাক সাইডেও টানি থাকিব সারফেসখনত এলং দা সারফেস এনেকৈ টানি থাকিব ফোর্স কিছুমানে এক কৰিব সেই ফোর্স পার ইউনিট লেংথটোকে কম আমি সারফেস টেনশন অফ দা লিকুইড যেটো ড্ৰপ যেটো লিকুইডেদি বনোৱা হৈছে সেই ড্ৰপটোৰ লিকুইডখিনিৰ সারফেস টেনশনৰ সৈতে হেতু ভ্যালু মিলিব যদি আমি ফোর্স পার ইউনিট লেংথটো উলিয়াও এতিয়া আমি এই ইকুইলিব্ৰিয়াম যদি কনসিডাৰ কৰোঁ লেফট সাইডৰ যেটো এ যেটো হেমিস্ফিয়াৰ আছে তাৰ যদি ইকুইলিব্ৰিয়ামটো কনসিডাৰ কৰোঁ হিটো ৰৈ আছে হিটো বেকা হৈ যোৱা নাই বা ডিফর্ম হৈ যোৱা নাই হি হেতু শেপতে ৰৈ আছে তাৰ মানে হি ইকুইলিব্ৰিয়ামত আছে তাৰ মানে তাৰ ওপৰত নেট ফোর্স 0 হ'ব লাগিব এতিয়া বাহিৰৰ প্ৰেসাৰটো আমি P1 বুলি কলো আৰু ইনসাইড দ্য লিকুইড যেটো প্ৰেসাৰ আছে হেতু আমি P2 বুলি কম P2 লিকুইড ড্ৰপটোৰ ভিতৰত যেটো প্ৰেসাৰ আছে হেতু P2 লিকুইড ড্ৰপৰ বাহিৰত যেটো প্ৰেসাৰ আছে হেতু P1 ঠিক আছে আৰু সারফেস টেনশন অফ দ্য লিকুইড অফ হুইচ দ্য ড্ৰপ ইজ মেড হেতু আমি T বুলি কম T ইজ ইকুয়াল টু সারফেস টেনশন T is equal to surface tension আৰু ড্ৰপটোৰ যেটো ৰেডিয়াছটো আমি r বুলি কম r is equal to radius of the drop is r এতিয়া surface tension মানে force per unit length এই যিডাল circumference of the circle আছে যত এই ফোর্স বিলাকে যে এক কৰি আছে ৰেড কালাৰ মই যে দেখাই দিছো along the circumference of this circle এই সার্কেলটো সার্কামফারেন্সৰ চাৰিওপিনে ফোর্স বিলাকে এক কৰি আছে হেকাৰণে এই সার্কামফারেন্সৰ লেংথ কিমান হ'ব টুৱাইস পাই r হ'ব কাৰণ সার্কুলাৰ হয় সার্কামফারেন্সটো সো তাৰ লেংথ হ'ব টুৱাইস পাই r আৰু সারফেস টেনশন মানে ফোর্স পার ইউনিট লেংথ তাৰ মানে 1 মিটাৰত ফোর্সে এক কৰে t সারফেস টেনশনৰ সমান ফোর্সে এক কৰে 1 মিটাৰত তেনলে টুৱাইস পাই rত কিমান ফোর্সে এক কৰিব so force on hemisphere A forces on hemisphere A আমি যদি চাবলৈ যাওঁ কি পাম ফোর্স যেটো সারফেস টেনশন এটো হ'ব টুৱাইস পাই r into t আৰু ফোর্স যেটো প্ৰেসাৰ এটো কোন ফোর্স যেটো সারফেস টেনশনটো কোন পিনে হ'ব টুৱাৰ্ডছ ৰাইট আমাৰ ডায়াগ্ৰামটোৰ মতে ৰাইটৰ পিনে আছে ফোর্স বিলাক সো এটো আমি টুৱাৰ্ডছ ৰাইট বুলি দেখাই দিলো ডায়াগ্ৰামত তাৰ পিছত আহিব ফোর্স যেটো প্ৰেসাৰ P1 আউটসাইড প্ৰেসাৰ force due to
pressure P1 हेतु होबोगे P1 into pi r square pi r square केले ललु आमी कर्व सरफेस एरिया तो केले नललु कारण फोर्स जिबलाक एक करिबो प्रेसार टु कारणे हेबिलाकर भार्टिकल कंपोनेंट बिला कैंसिल जाय हॉराइजनटल कंपोनेंट तो हे थाके सो आमी हॉराइजनटलर परपेंडिकुलारली थका एरिया खन हे कन्सिडर करिम pi r square प्रोजेक्टेड एरिया तो कन्सिडर करिम फोर्स टु प्रेसार P1 into pi r square हेतु टुवर्ड्स राइट र पिने आरो फोर्स टु प्रेसार P2 into pi r square हेतु टुवर्ड्स लेफ्ट हेतु भितৰৰ পৰা বাহিৰলৈ যাব ए P2 পৰা लेफ्टলৈ যাব হেতু P2 to inside pressure না আৰু P1 to outside pressure এটা যদি ইকুইলিব্ৰিয়ামত আছে হেমিস্ফিয়াৰ A টু হেমিস্ফিয়াৰ B ৰ পৰা হি টান খাই আছে সাৰফেস টেনচনৰ ফোৰ্সৰ কাৰণে আৰু P2 প্ৰেসাৰৰ পৰা হি আকৌ লেফট সাইডে ঠেল খাই আছে আৰু P1 প্ৰেসাৰ আকৌ তাক ৰাইট সাইডে ঠেলি আছে সো হে কাৰণে আমি গুটে গিটা ফোর্স যদি এড কৰো আমি নেট ফোর্স 0 পাব লাগিব কাৰণ হেমিস্ফিয়াৰ টু ইকুইলিব্ৰিয়ামত আছে ঠিক আছে So considering equilibrium of hemisphere A, we can say that total rightward force is equal to total leftward force. तामने rightward force की असले twice pi RT plus P1 pi R square. तामने twice pi RT plus P1 pi r square is equal to total leftward force ki P2 pi r square yet r eta cancel jabo square gita cancel jabo pi gita cancel jabo ঠিক আছে কি থাকি লাগে or twice t plus P1r is equal to P2r ता माने twice t by r is equal to P2 minus P1 P2 minus P1 माने की excess pressure ভিতৰৰ pressure to P2 বাহিৰৰ pressure to P1 আছিলে P2 to P1 তকে কিমান বেছি হেতু আমি কেনেকে পাম P2 পৰা P1 মাইনাস কৰিলে পাম সো এটোৱে হ'ব আমাৰ twice t by r যেটো P2 minus P1 হেতু excess pressure formula twice t by r 2 into surface tension divided by radius of the drop to আমাক দিয়ে excess pressure inside the liquid drop Thank you.